জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো এইখন হৈছে আমাৰ অসম পুলিচৰ কামাণ্ডো ইণ্টাৰভিউ, আসাম পুলিচৰ ইণ্টাৰভিউ য'ত হয় বাক্সা ডিষ্ট্ৰিক্টৰ বৰবৰী ৰিজাৰ্ভ, তাতে য'ত মই এদিন ইণ্টাৰভিউ দিছিলোঁ। তো ইয়াৰ পৰাই মই ষ্টাৰ্টিং। তো আজি মই ইয়াতে ডিউটি কৰিবলৈ আহিলোঁ। তো মোৰ সন্মুখত যোনখন ফিল্ড আছে, এইখন ফিল্ড মই য'ত ইণ্টাৰভিউ দিছিলোঁ, য'ত ৰানিং কমপ্লিট কৰিছিলোঁ, এইখনো ফিল্ড। আৰু তাত চিন আপ কৰিবলৈ দিয়া হয়। তো অসম পুলিচৰ যি ইণ্টাৰভিউ হয়, বাক্সা ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ ইয়াতে হয়, আপোনালোকে দেখিব পাইছে। আৰু ময়ো ইয়াতে ইণ্টাৰভিউ দিছিলোঁ, এইখনে ফিল্ড। আৰু এতিয়া বৰ্তমান প্ৰেক্টিচ কৰি আছে কিছুমানে। তো এইখন ফিল্ডতে আমাৰ অসম পুলিচৰ যিমানখিনি ইণ্টাৰভিউ হ'বলগীয়া আছে গোটেইখিনি ইয়াতে হয় আৰু আগৰ পৰা হৈ আহিছে। এই আপোনালোকে দেখিবই পাইছে, বহুতে ইয়াতে প্ৰেক্টিচ কৰি আছে। তো যিহেতু ইণ্টাৰভিউৰ সময়ত বাহিৰা মানুহ ইয়াত আহিব নোৱাৰে, তো তাৰ কাৰণে মোৰ যদি ইয়াত ডিউটি পৰে, মই যিমানখিনি পাৰোঁ আপোনালোকৰ হেল্পৰ কাৰণে ইয়াত কিমান মিটাৰৰ ট্ৰেকখিনি বনোৱা হ'ব বা লং জাম্প কিমান মিটাৰ দূৰৰ পৰা দিবলৈ দিয়া হ'ব, গোটেইখিনি আপোনালোকক ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম। আপোনালোকে তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এয়া হৈছে আমাৰ ডিউটি যাবলৈ ওলাইছোঁ ইয়াৰ পৰা, যিহেতু সকলোৰে ইলেকশ্যন ডিউটি পৰিছে। তো ইলেকশ্যন ডিউটিৰ কাৰণে যাবলৈ ওলাইছোঁ আমি ইয়াৰ পৰা। তো এয়া আমি সকলোৱে ৰেডি আৰু যাবলৈ। এয়া সকলোৱে দৌৰাদৌৰিকৈ নিজৰ নিজৰ বেটিং গাড়ীত উঠাই আছে। তো অসম পুলিচৰ ফালৰ পৰা যেতিয়া আমাক কোনো ডিউটিলৈ লোৱা হয়, লয়নদা ডিউটিলৈ, তো কেনেকৈ ডিউটি হয়, কেনেকৈ কি হয়, গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি থাকিম নেক্সট ভিডিঅ'ত। তো এয়া আমি গৈ আছোঁ এতিয়া। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, ভিডিঅ'টো লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগতে নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে। জয় হিন্দ।